নমস্কাৰ মই এপলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো ৰাজ্যত শেহতীয়া বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছিল বানত ক্ষতিগ্ৰস্ত হৈছিল বহু লোক ঘৰ দুৱাৰ ভাঙিছিল মাটি সম্পত্তি হেৰুৱাব লগা হৈছিল সেই সকল লোকৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে শীঘ্ৰেই বানত ক্ষতিগ্ৰস্ত লোকসকলৰ একাউণ্টত সোমাব টকা আৰু আজি দিনৰ 3 বজাৰ লগে লগে তেওঁলোকৰ একাউণ্টত সোমাব টকা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকলে পাব ধন বানপানীত ক্ষতিগ্ৰস্ত 6,86,887টা পৰিয়ালৰ বাবে ধন মুকলি মুঠ 353 কোটি টকা মুকলি কৰিলে চৰকাৰে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে তেওঁলোকৰ একাউণ্টত সোমাব বানত ক্ষতিগ্ৰস্ত লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন বানপানীত ঘৰ হেৰুৱা পশুধন হেৰুৱা ফিছাৰী হেৰুৱা লোকে পাব এই ধন যোৰহাট জিলাৰ ক্ষতিগ্ৰস্তসকলৰ আজি লাভ কৰিব এই ধন যোৰহাট জিলাত ইতিমধ্যে আজি দিনৰ 3 বজাৰ লগে লগে বেংকৰ একাউণ্টত সোমাব পুনে পুনে ধন 3 বজাৰ লগে লগে একাউণ্টত সোমাব ধন ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকলে পাব এই ধন এটা ডাঙৰ খবৰ শেহতীয়া বান পৰিস্থিতিয়ে ৰাজ্যত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে নদী উপনদীসমূহ ভেনে ফুটুকাৰে উপস্থিত পৰাৰ পিছতে খহনীয়াৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত আছিলে বানে ভয়াবহ ৰূপ ধাৰণ কৰিছিলে ঘৰৰ ভিতৰত পানী সোমাইছিলে ঘৰ দুৱাৰ উটুৱাই লৈ গৈছিলে খেতি পথাৰ অনিষ্ট হৈছিলে পশুধন পৰ্যন্ত হেৰুৱাব লগা হৈছিলে বহু মীন পালকে হেৰুৱাব লগা হৈছিলে তেওঁলোকৰ মূলধনেৰে যি কষ্টোপাৰ্জিত তেওঁলোকে ফিছাৰীত মীন পালন কৰিছিলে সকলো তেওঁলোকে হেৰুৱাব লগা হৈছিলে নিমিষতে নিশাৰ ভিতৰতে অহা বানপানীত সৰ্বচন্ত হ'ব লগা হৈছিলে ৰাজ্যৰ কেইবাটাও প্ৰান্তত আৰু এই সকল লোকক ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে বানত ক্ষতিগ্ৰস্ত লোকসকলক শীঘ্ৰেই প্ৰদান কৰা হ'ব আৰ্থিক সকাহ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত বিভাগীয় মন্ত্ৰীসকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ তৰফৰ পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সকলো বিষয় পৰ্যবেক্ষণ কৰিছিল বানত ক্ষতিগ্ৰস্ত প্ৰতিটো অঞ্চললৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ পৰা আৰম্ভ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষ গৈ উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আহিছিল আৰু অৱশেষত তালিকা প্ৰস্তুত কৰিছিল সেই বানত ক্ষতিগ্ৰস্ত লোকসকলৰ আৰু ইয়াৰ বাবে কোনো দীঘলীয়া সময় লোৱা নাছিল মাত্ৰ কেইটামান মুহূৰ্তৰ ভিতৰতে তালিকা প্ৰস্তুত কৰি সাজু হৈছিল ৰাজ্য চৰকাৰ আৰু ৰাজ্য চৰকাৰে এতিয়া মুকলি কৰিছে বৃহৎ ধন বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে 6,86,887টা পৰিয়ালৰ বাবে ইতিমধ্যে টকা মুকলি কৰি দিছে মুঠ 353 কোটি টকা মুকলি কৰি দিছে আৰু প্ৰত্যেকৰে এতিয়া একাউণ্টত সোমাব টকা চৰকাৰৰ তৰফৰ পৰা এই টকা সময় দিয়া হ'ব পুনে পুনে বেংক একাউণ্টত আৰু আজি যোৰহাট জিলাত যিসকল লোক বানত ক্ষতিগ্ৰস্ত হৈছিল সেই লোকসকলৰ একাউণ্টত 3 বজাৰ লগে লগে তেওঁলোকৰ বেংক একাউণ্টত সোমাব টকা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে আৰ্থিক সকাহ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু কথা মতে এতিয়া কাম কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ আৰু ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে মুকলি কৰি দিছে মুঠ 353 কোটি টকা আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াম যে 2024 চনত আমাৰ ৰাজ্যত বিস্তৰ বান আহিছিলে ৰাইজৰ বিস্তৰ ক্ষতি সাধন হৈছিলে এই বানপানীৰ সময়ত আমি ৰাইজক যিমান পাৰো সহায় কৰাৰ বাবে চেষ্টা হাতত লৈছিলো ইয়াৰ উপৰিও ধুবুৰীত কিছুদিন আগত আমাৰ যোৰহাট ধুবুৰী তিনিচুকীয়াত কিছুদিন আগতে ধুমুহাৰ ফলত যিসকল ৰাইজে নিজৰ গৃহ আদি হেৰুৱাবলগীয়া হৈছিল তেওঁলোককো আমি যাতে সহায় কৰিব পাৰোঁ তাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত প্ৰচেষ্টা চলাই আহিছিলে আজি মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে 2024 চনৰ বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা 6,86,887টা পৰিয়াললৈও আজিৰ দিনটোত আমি 353 কোটি টকা আমি সাহায্য হিচাপে আগবঢ়াম যি অসমৰ বানপানীত বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হোৱা ৰাইজক সহায় আৰু সহযোগিতা কৰিব ইয়াৰ আগতে বানপানীৰ সময়ত যি মানুহে ঘৰ হেৰুৱাইছিলে বা তেওঁলোকৰ সাজ পোছাক বা বাচন বৰ্তন বা তেওঁলোকৰ পশুধন বা তেওঁলোকৰ ফিছাৰী আদি হেৰুৱাইছিলে তেওঁলোকে চৰকাৰী অফিচত
তাঁত বাতি কাঢ়িবলগীয়া হৈছিলে, কেতিয়াবা কোনোবাই সহায় পাইছিলে, কেতিয়াবা কোনোবাই সহায় নাপাইছিলে। কিন্তু এইবাৰ বানপানীৰ সময়তে আমি তালিকা বনাই ৰাখিছিলোঁ আৰু সেয়েহে বানপানী শেষ হোৱাৰ লগে লগে আজি আমি 6 লাখতকৈও অধিক পৰিয়ালক নিজে মাতি আনি আজি আমি তেওঁলোকক বান সাহায্য প্ৰদান কৰিছোঁ। আৰু আজি এই সভাৰ পিছতে যোৰহাট জিলাত যিসকল ক্ষতিগ্ৰস্ত হৈছিলে তেওঁলোকৰ বেংক একাউণ্টত 3 বজাৰ ভিতৰতে নিজে নিজে এই সাহায্যৰ টকাসমূহ সোমাই যাব, ক'তো অফিচত যাব নালাগে, ৰাইজে পোনপটীয়াকৈ সহায় পাব পাৰিব। যে 2024 চনত আমাৰ ৰাজ্যত বিস্তৰ বান আহিছিলে, ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছিলে। এই বানপানীৰ সময়ত আমি ৰাইজক যিমান পাৰোঁ সহায় কৰাৰ বাবে চেষ্টা হাতত লৈছিলোঁ। ইয়াৰ উপৰিও ধুবুৰীত কিছুদিন আগত আমাৰ যোৰহাট, ধুবুৰী, তিনিচুকীয়াত কিছুদিন আগতে ধুমুহাৰ ফলত যিসকল ৰাইজে নিজৰ গৃহ আদি হেৰুৱাবলগীয়া হৈছিল তেওঁলোককো আমি যাতে সহায় কৰিব পাৰোঁ তাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত প্ৰচেষ্টা চলাই আহিছিলে। আজি মই অত্যন্ত গৌৰৱেৰে সৈতে ক'ব খোজো যে 2024 চনৰ বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা